সৃজনগ্রাম উন্নয়ন খণ্ড আমাৰ দাবী মানিবই লাগিব। সৃজনগ্রাম উন্নয়ন খণ্ড সৃজনগ্রামতে ৰাখিবই লাগিব। সৃজনগ্রাম উন্নয়ন। নমস্কাৰ, আপোনালোকে জানে আজি যিটো আমাৰ ভাৰতীয় নিৰ্বাচনী আয়োগে যি সমষ্টি নিৰ্ধাৰণ কৰাৰ পিছত আমাক অভয়পুৰী সমষ্টি হিচাপে যিটো ঘোষণা কৰিলে, তাৰপিছত কিছু আমাৰ এই পঞ্চায়তৰে সৃজনগ্ৰাম 17 নং সৃজনগ্ৰাম সমষ্টি হিচাপেও নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে। তাত আমাৰ ইমান ক'ব লগা নাই, আমি সেইটোত নিৰ্বাচনী আয়োগক ধন্যবাদেই জনাম। কিন্তু এতিয়া যিটো পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ কথা যিটো আহিছে, সৃজনগ্ৰাম উন্নয়ন খণ্ডত তোৰ যে আমি যিটো দেখিছোঁ এই উন্নয়ন খণ্ডটো আমাৰ ইয়াত নাথাকে। আৰু এই উন্নয়ন খণ্ডটো 1958 চনতে স্থাপন হোৱা, প্ৰয়াত বিমলা প্ৰসাদ চলিহা, প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আহমেদ তেতিয়া পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আছিলে, তেতিয়াই স্থাপন হৈছিল। এতিয়া অতি দুখৰ বিষয় যে ৰাইজ আজি ওলাই আহিছে, ৰাইজ খবৰ নহয়, চবে দুখ পাইছে ৰাইজে যে এই উন্নয়ন খণ্ডটো আমাৰ ইয়াৰ পৰা উঠি যাব, যিটো আমি কাগজে প্ৰতি যিটো দেখা পাইছোঁ। এতিয়া এই যিটো পঞ্চায়তৰ যিটো সীমা নিৰ্ধাৰণ, যে আজি এই পঞ্চায়তটো আমাক মানিকপুৰৰ লগত সংলগ্ন কৰিছে, ইয়াৰ মানে আমি 35-40 কিলোমিটাৰ দূৰত আমি যাব লাগিব। আৰু এই চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় খিলঞ্জীয়া কথা কয়, আৰু আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ হয়তো ইমান জ্ঞাত নহয়, যিহেতু সকলো বিষয়াসকলে এইবিলাক চাই এই বস্তুটো কৰে। মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান, তেওঁ আমাৰ এই সৃজনগ্ৰাম উন্নয়ন খণ্ডটো আমাৰ ইয়াতে ৰাখিব বুলি আমাৰ দৃঢ় বিশ্বাস এটা আছে। যদি নাৰাখে ৰাইজে এতিয়াতো ওলাই আহিছে, ৰাইজক দেখিছে, গতিকে ৰাইজে তেনেকৈ ওলাই আহিব আৰু প্ৰতিবাদৰ ব্যৱস্থা কৰিব আৰু তীব্ৰ প্ৰতিবাদ কৰা হ'ব। আৰু সময়সীমা আজি আমাক শুনানিত মাতিছে 1:30 বজাত বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ত, তাৰপিছত আমি গম পাম, হয়তো 2 দিনমান লাগিব আৰু। আমি যোৱাকালিহে গম পালোঁ, আমাৰ সৃজনগ্ৰাম ব্লক, সৃজনগ্ৰাম পঞ্চায়ত, চক্ৰভূম পঞ্চায়ত আমাৰ পৰা গোটেই বস্তুখিনি আঁতৰি যাব লৈছে। গতিকে গধূলি কালি 7টা বজাতহে আমি গম পালোঁ গোটেই কথাখিনি। গম পাই তাৰ বিষয়ত আমি গোটেই যুৱ মৰ্চা হওক, মহিলা মৰ্চা হওক, আমাৰ আত্মসহায়ক গোটৰ গোটেই মহিলাসকলে লগ লাগি, বিশেষ ধৰ্ণা বুলি নহয় আৰু আমি আলোচনা এটা বিষয়ত গোটেইখিনিয়ে ইয়াত লিপ্ত হ'লোঁ। গতিকে ইয়াৰ পৰা যদি সৃজনগ্ৰাম খণ্ড উন্নয়ন আঁতৰি যাবলৈ হয়, আমাৰ বহুখিনি মহিলাসকলৰে অসুবিধা হ'ব। কাৰণ কিয়, আমাৰ ওচৰতে আছে, আমি যিকোনো মহিলাই আপোনালোকে গমেই পায়, গোটেই আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰত্যেকটো কাম আমাৰ ব্লকতেই থাকে। গতিকে যিহেতু সৃজনগ্ৰাম ব্লক যদি আমাৰ পৰা মানিকপুৰ বা বৈতামাৰীলৈ যাবলৈ হয়, আমাৰ বহুখিনি অসুবিধা হ'ব। যিকোনো এতিয়া কাগজ এখনত আমাৰ চহী কৰিবলৈ হ'লে আমি পট কৰি ইয়াত ওচৰত আহিবলৈ পাওঁ। কাৰোবাৰ এতিয়া সৰু সৰু ল'ৰা ছোৱালী থাকিব, কেঁচুৱা থাকিব, আমাৰ CLFত যেতিয়া মিটিং হয় আমি দেখাই পাওঁ, একদম কণ ল'ৰা ছোৱালী লৈ তেওঁলোকে আহে। গতিকে তেওঁলোকেতো কিবা এটা চহীৰ কাৰণে হৈ যদি দূৰলৈ যাব লগা হয়, বহুখিনি অসুবিধা হ'ব। গতিকে সেইখিনি আমি মানে নিবিচাৰোঁ। চৰকাৰৰ ওচৰত আমি এইটোৱে আহ্বান জনাওঁ, আমাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ড যাতে আমাৰ সৃজনগ্ৰামতে থাকক, বাকী মানিকপুৰ বা বৈতামাৰী আমাৰ একো ক'ব লগা নাই। আমাৰ যিহেতু অতীজৰ পৰা ইয়াতে আছে, আমি যদিও নতুন, আজি 30 বছৰ ধৰি ইয়াত আছোঁ, যেতিয়াৰ পৰা ইয়াত আছে আমি এতিয়া জানিবলৈ পাইছোঁ আমাৰ উন্নয়ন খণ্ড আমাৰ ইয়াতে সৃজনগ্ৰামতে লাগিব, মানে আমি বেলেগত যোৱাটো নিবিচাৰোঁ।